হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভাল আৰু আমাৰো ভাল। আৰু আজি বন্ধ পালোঁ আকৌ, আৰু বন্ধত জানেই আমি বাহিৰতে খাওঁ প্ৰায়। বাহিৰত বুলি আকৌ ৰেষ্টুৰেণ্টত নহয় দেই, বাহিৰত ক'ৰবাত এনেকুৱা এটা জেগাত যাওঁ য'ত আমাৰ ল'ৰা ছোৱালীকেইটাও খেলিব পাৰে আৰু আমি ধুনীয়াকৈ বনাই কৰি খাব পাৰোঁ। আৰু প্ৰথম আহি পেলাই ইয়াত ইমান ভাল হৈছে, ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া পথাৰৰ মাজত মানে। তাৰপিছতে প্ৰথম আহি লৈ পেলাই এতিয়া ইয়াতে চাহ বনালোঁ, যিহেতু মানে চাহখন খাবই লাগে আৰু আহিলে। তাৰপিছতে আকৌ এইফালে আমাৰ মান্তি লাগি গ'ল শাক পাচলি কাটাত। মই ধুনীয়াকৈ চাহ সকলোকে দিলোঁ, চাহ খাই কৰি ল'লোঁ। তাৰপিছতে আহি গ'লোঁ আকৌ, আজি আনিছোঁ গাহৰি। প্ৰথমতে গাহৰিখিনি ধুনীয়াকৈ একদম বইল কৰি লৈছোঁ দেই, আৰু কেইটামান বোলে হাজবেণ্ডে কাঠিটো দিব, তো অলপমান থৈ দিছোঁ। প্ৰথমতে ধুনীয়াকৈ এতিয়া গাহৰিখিনি বইল কৰি লওঁ। তাৰপিছতে এয়া আকৌ মানে মাংসত দিবলৈ আদা নহৰু পিচি আছোঁ, খুন্দনাত লৈ আহিছোঁ একদম ঘৰৰ পৰা। ধুনীয়াকৈ এয়া পিচি আছোঁ, পিচি কৰি লওঁ। আৰু তাৰপিছতে ইয়াত আমাৰ দালি হৈ গ'ল। এয়া হাজবেণ্ডে দালি টেষ্ট কৰিব দিছে, নিমখ হৈছেনে নাই। এইফালে কাটি আছে আমাৰ মানে গাহৰি মাংস পুৰি খাবৰ কাৰণে। এতিয়া কাঠি এডাল কাটি আছে, একদম মাথাতে লাগি গৈছেগৈ। আৰু এয়া ধুনীয়াকৈ একদম এতিয়া এয়া দিব, একদম অঙঠাত পুৰিম এতিয়া আমি ধুনীয়াকৈ। আৰু এনেকৈ যে পুৰা মাংস খাই বিৰাট ভাল লাগে। কোনে কোনে বাৰু এনেকৈ গাহৰি মাংস পুৰি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। আমি হ'লে বহুত ভাল পাওঁ। আৰু এয়া ধুনীয়াকৈ একদম গাহৰি পুৰাত ধুনীয়াকৈ জলকীয়া পিঁয়াজ ধনিয়া পাত দি দিছে একদম, আৰু খাই বিৰাট ভাল লাগিছে। প্ৰথমতে কৈছোঁ তুমি খাই চাচোন, কৈছে ধুনীয়া লাগিছে। তাৰপিছত মই খাই চাইছোঁ, সঁচাকৈ বিৰাট টেষ্টি হৈছিল একদম। আৰু আমি চবেই খাই খাই পুটুককৈ নাইকিয়াই কৰি পেলালোঁ, মানে বহুত টেষ্টি আছিল খাবলৈ। ইয়াতে ধনিয়া পাতো দি দিছেতো তাতে, আৰু বিৰাট মজা লাগিছে। তাৰপিছত আমি ধুনীয়াকৈ এতিয়া বনাই কৰি হৈ গ'ল, আৰু এতিয়া সকলোৱে খাবলৈ লৈছোঁ। সেয়া গাহৰি বনালোঁ লাই পাত দি, তাৰপিছতে আছিলে দালি বনালোঁ, বেঙেনা ফ্ৰাই, তাৰপিছতে আলু বিলাহী পিটিকা, চালাড, তেনেকৈ খালোঁ। আৰু এইফালে কুকুৰটো আহিছিলে দেখিছেনে, তাকো অলপ দি দিছোঁ। মানে আমি খালেই নহ'ব ন, আমাৰ জীৱ জন্তু খুৱাব লাগে সেইকাৰণে। আৰু ধুনীয়াকৈ খালোঁ, খাই বিৰাট টেষ্টি লাগিছিল, বিৰাট ভাল লাগিলে খাই। আৰু তেনেকৈ আমি বন্ধ দিন পালে এনেকৈ খাবলৈ যাওঁ বাহিৰত। বেলেগে বেয়া পালেও উপায় নাই, ভাবিব ইমান ঘূৰি ফুৰে। আচলতে আমি তেনেকৈ ঘূৰি নুফুৰোঁ, যেতিয়া বন্ধ হওঁ মানে গোটেই দিন, মানে সপ্তাহৰ যিকেইটা দিন খোলা থাকে সকলো কামে বনে বিজি থাকে ন। দেওবাৰ দিনটো পাওঁ, তেতিয়া আমি ওচৰতে থাকোঁ যিহেতু, আমি সকলোৱে মিলি পেলাই বাহিৰতে অকণ একেলগে হওঁ, খাওঁ। কেতিয়াবা তালৈ নগ'লেও ঘৰতে, আমাৰ ঘৰত মাহঁতৰ ঘৰত নহ'বা পাপুহঁতৰ ঘৰত তেনেকৈয়ে খাওঁ, তেনেকৈ থাকোঁ। আৰু যিহেতু মানে মানুহে যিকেইটা দিন থাকে সকলোৰ লগত মিলি থাকিব লাগে, ভাল কুশলে থাকিব লাগে, অকণমান হাঁহি ধেমালিও কৰিব লাগে। সেইটো কাৰণে আমাৰো ভাল লাগে তেনেকৈ লগ হৈ অকণমান বাহিৰত খালে। তাৰপিছত আমাৰ ল'ৰা ছোৱালীকেইটাও একেলগে হৈ অকণমান বাহিৰতে খেলিব পাৰে, ভাল লাগে তেনেকৈ। বেলেগৰ কথা ভাবি নাথাকোঁ, আৰু নিজে যিটো ভাল দেখোঁ সেইটোকে কৰোঁ। বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, নেক্সট আকৌ এটা নতুন ভিডিঅ' সৈতে লগ পাম। আজিলৈ বাই বাই।